নমস্কাৰ, মই বিজুমণি মোৰ নতুন এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ৰাতিপুৱা ফুলখিনিৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিলোঁ। তাৰপৰা এই শাকৰ আলু বাকলি, পিঁয়াজৰ বাকলি সেইবিলাক মই এনেকৈ জাবৰত পুতি থওঁ। তিয়াই পিনি ফুলত দিলে মানে পানীটো ভাল, কিন্তু ইয়াত তিয়াবলৈ পৰা সুবিধা নাই, বান্দৰে পেলাই মেলি চব শেষ কৰে যে, সেইটো কাৰণে। তাৰপৰা ঘৰটো বোলো ঝাৰু দি লওঁ, ৰাতিপুৱা কাম থাকে ন, ঘৰ চৰ ঝাৰু দিয়া মোচা মেলা কৰি মেলি, আকৌ ফুল অলপ ৰুবলৈ আছে কালি নাৰ্চাৰীৰ পৰা অনা, তাকে কৰি মেলি আজৰি হৈ ল'লোঁ। অলপ খেলি মেলি হৈ থকাবোৰ চিজিল কৰি মেলি দিনটোৰ কাৰণে আজৰি হয় আৰু ঘৰ চৰ চফা কৰি ল'লে। আমাৰ যে কিমান যে কাম থাকে ন মাইকী মানুহৰ, তাতে আকৌ কিছুমান মানুহে আকৌ মাইকী মানুহক কাম কৰাই নেদেখে, গৃহিণী মানুহক, নহয়নে বাৰু? আপোনালোকে মোৰ ভিডিঅ'টো ক'ৰ পৰা চাই আছে জনাবচোন দেই, আৰু ভিডিঅ'বিলাক চাই ভাল পাইছেনে সেইটোও জনাব, তেতিয়া ভিডিঅ' বনাই ভাল লাগে। যদি ভাল লাগে বুলি কয় আপোনালোকে লাইক কমেণ্ট কৰি থৈ যাব দেই, শেষলৈকে চাব ভিডিঅ'টো। আজিনো ক'ত গৈছিলোঁ তাকো দেখা পাব, আজি অলপ ওলাই মেলি গৈছিলোঁ, সেইবিলাক দেখা পাব। ভিডিঅ'টো শেষলৈকে চাব দেই। নতুনকৈ ভিডিঅ' বনাইছোঁ, কিমানখিনি পাৰিছোঁ নাজানো, কৰিছোঁ আৰু অলপ এক্সপিৰিয়েঞ্চ হ'লেহে ভাল হয় ন। এয়া নাৰ্জী ফুল আনিছিলোঁ কালি, নাৰ্জী ফুল ৰুইছোঁ। তাৰপৰা পাকেটবিলাক যে থাকিলে সেইবিলাক পেলাই দিবলৈ বেয়া লাগিলে, তাত আকৌ মাটি ভৰাই এইবিলাক স্নেক প্লেণ্ট আছিলে সেইবিলাক ৰুইছোঁ। তাত মই কি কৰিছোঁ জানেনে, তলত কেঁচা গোবৰ দিছোঁ, শুকান গোবৰ নাছিলে। তাৰপৰা মাটিবিলাক ওপৰত দিছোঁ, নহ'লে মাটি সৈতে মিক্স কৰিয়ে দিওঁ শুকান গোবৰ হ'লে মানে, কিন্তু এতিয়া শুকান গোবৰ নাই যে, সেইকাৰণে কেঁচা গোবৰটো তলত দিছোঁ, দি পিনি মাটিটো ওপৰত দিছোঁ, দি পিনি তেনেকৈ ৰুইছোঁ। আজিকালিতো চবেই ফুল ৰুৱে ন, ফুল ৰুলেহে ঘৰখন শুৱনি লাগি থাকে ফুল থাকিলে, সেইটো কাৰণে। কালি ৰিলছ এটা ধেমালি কৰিছিলোঁ দেই, মই নাৰ্চাৰী খুলিব লৈছোঁ বুলি, নাই লোৱা, এনেই মানে বনাইছিলোঁ আৰু এনেকৈ পাকেটত ভৰাই আছিলোঁ যে, নাৰ্চাৰীত এনেকৈ ৰাখে যে, সেইটো কাৰণে কৈছিলোঁ। এয়া ৰুই মেলি চুলি তুলি আউলি বাউলি হৈ গ'ল, চুলিখিনি মানে খোল খাই গ'ল, এতিয়া বান্ধিবলৈতো মাটি লাগি থকাকৈ নোৱাৰি ন। তাৰপৰা ফুলখিনিত পানী অকণ দি ল'লোহি। এয়া তাৰপৰা এই কোৰখন তাতে এৰিলোঁ, ফুল ৰুই পিনে আচাৰ বটল ৰ'দত দিছোঁ। তাৰপৰা এই ফুলকেইজোপা ইমান ধুনীয়া লাগে। কি ফুল হয় বাৰু জনাবচোন দেই, মই নাজানো নামটো কি ফুল হয়, ইমান ধুনীয়া লাগে। আৰু এইজোপা নামটোও নাজানো, এইজোপা কালাৰটো ইমান ৰেড, সেইকাৰণে আনিলোঁ। তাৰপৰা দুপৰীয়া ভাতৰ থালি, তাৰপৰা আকৌ পাছবেলা ওলাই গ'লোঁ এয়া বজাৰলৈ বুলি অলপ। এই আমাৰ এখনেই বজাৰ, ইয়াতে বজাৰ কৰোঁ আমি, আমাৰ ডেইলি বজাৰ হয় এখন। মাংস কাটিছে, লিভাৰ পট অকণ ল'লে হাজবেণ্ডে, সেইফালে মাছৰ বজাৰ আছে। তাৰপৰা এয়া পাচলি বজাৰ, মাছ মাংসৰ পাচলি মানে যি লাগে চব পোৱা হয় ইয়াতে, গেলামালৰ বজাৰৰ পৰা ধৰি চব। তাৰপৰা আহি ৰাতিয়ে লিভাৰ পট আৰু মাংস বনালোঁ, ৰুটিৰ লগত খাবলৈ যে চিম্পুলকৈ এনেকৈ বনাইছোঁ। নহ'লে মানে ভাত হ'লে মানে কেইবাখনো ৰেডি কৰিবলগীয়া হয়, ভাত নহ'লে মানে এখনেই হৈ যায় ৰুটিৰ লগত খাবলৈ, বেছিকৈ বনাই থকা নাই আৰু। তাৰপৰা ৰুটি বনাইছোঁ, চাওক ৰুটি গোল গোল হোৱাই নাই আজি, ৰুটিবোৰ কিবা বেকা বেকি হৈছে, সেইভাগে বনাইছোঁ। এয়া তেনেকৈ বনাইছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।